পাকিস্তানেই হোক কিংবা বাংলাদেশ, প্ৰায় ৰাষ্ট্ৰপ্ৰধানৰ শেষ আশ্ৰয় হয় কাৰাগাৰ। জ্ঞাত অজ্ঞাত আততায়ীৰ হাতত ৰাষ্ট্ৰপ্ৰধান নিহত হোৱাৰ ঘটনাও নিচেই কম নহয়। জিয়াউৰ ৰহমানৰ পৰা বেনজিৰ ভুট্টোলৈ, নৱাজ শ্বৰীফৰ পৰা এতিয়া ইমৰান খান নিয়াজীলৈ হত্যা আৰু কাৰাগাৰ পাকিস্তানৰ ৰাজনীতিৰ অবিচ্ছেদ্য অংগ। বংগবন্ধু মুজিবুৰ ৰহমানৰ হত্যা, বেগম খালেদা জিয়াৰ কাৰাবন্দীত্বই বাংলাদেশতো প্ৰতিফলিত কৰে পাকিস্তানৰ ৰাজনীতিৰ প্ৰচ্ছায়া। এনে পৰিণতিৰ গুৰিতে থাকে ব্যাপক হাৰত কৰা দুৰ্নীতি। বহু সময়ত স্বজন তোষণো হৈ পৰে এনে পৰিণতিৰ অন্যতম কাৰণ। মুজিবুৰৰ পৰা হাছিনালৈ, জেনেৰেল এৰছাদৰ পৰা বেগম খালেদা জিয়ালৈ বাংলাদেশৰ সকলো ৰাষ্ট্ৰপ্ৰধানেই স্বজন তোষণৰ অভিযোগত অভিযুক্ত। বাংলাদেশৰ ৰাজনৈতিক ইতিহাসত তেওঁলোক ক্ষমতাচ্যুত হোৱাৰ একোটা কাৰণো স্বজন তোষণেই। এতিয়া শ্বেখ হাছিনাক ক্ষমতাচ্যুত কৰি বাংলাদেশত গঠন হৈছে অন্তৰ্বৰ্তীকালীন চৰকাৰ। পিছে গঠনৰ এপশেষ নহওঁতেই চৰকাৰৰ মুৰব্বীৰ বিৰুদ্ধে উত্থাপিত হৈছে স্বজন তোষণৰ অভিযোগ। তত্ত্বাৱধায়ক চৰকাৰৰ মুৰব্বীৰ দায়িত্বত আছে ডক্টৰ মহম্মদ ইউনুছ। নোবেলজয়ী ইউনুছৰ দেশে বিদেশে খ্যাতিও আছে। মাইক্ৰ'ফাইনেন্সৰ সফল প্ৰয়োগত সিদ্ধহস্ত ইউনুছে বাংলাদেশক সবল নেতৃত্ব দিব বুলিয়েই বিশ্বাস হৈছিল। পিছে তেওঁ হেনো দেশৰ অৰ্থনীতি ৰাজনীতিত মন দিয়াতকৈ অধিক মন দিছে কাষলৈ এসময়ৰ বান্ধৱীসকলক চপাই অনাত। অনানুষ্ঠানিকভাৱে নহয়, ইউনুছে তেনে বান্ধৱীক স্থান দিছে নৱগঠিত উপদেষ্টা পৰিষদত। কিন্তু ইউনুছে কাষলৈ চপাই আছে ইগৰাকীৰ পাছত সিগৰাকী বান্ধৱীক। গ্ৰামীণ বেংকৰ এসময়ৰ সহযোগী নুৰজাহান বেগমক স্বাস্থ্য উপদেষ্টাৰ পদত বহুৱাইছে ইউনুছে। দেশত গুঞ্জন, নুৰজাহানৰ সৈতে আছে ইউনুছৰ বিশেষ সম্পৰ্ক। আন এগৰাকী বান্ধৱী ছৈয়দা ৰিজৱানা হাছানক নিযুক্ত কৰিছে পৰিৱেশ, বন আৰু জলবায়ু মন্ত্ৰণালয়ত। সুন্দৰী হিচাপেও তেওঁ বাংলাদেশত বেছ পৰিচিত। ইউনুছে তেওঁৰ আন এগৰাকী বান্ধৱী লামিয়া মোৰছেদকো তেওঁৰ কাৰ্যালয়ত চুক্তিভিত্তিত নিয়োগ কৰিছে। তৰ্কাতীতভাৱে লামিয়াও সুন্দৰী। ইউনুছৰ এই কাৰ্যত আৰম্ভ হৈছে সমালোচনা। বিৰক্ত হৈছে আন্দোলনকাৰীৰ একাংশ আৰু এতিয়া সক্ৰিয় হৈ পৰা বিভিন্ন সংগঠন। নিউজ ডেস্ক ৰিপৰ্ট, দেশ টুডে।